নমস্কাৰ, কেনে আছে আপোনালোক? আশা কৰোঁ আপোনালোক সকলোৰে খবৰ ভাল। আপোনালোক পুনৰবাৰ স্বাগতম জনাইছোঁ অসম ফিচাৰ ইউটিউব চেনেললৈ। এইটো ভিডিঅ'ত আজি আমি অসম পলিটেকনিকৰ ওপৰত আলোচনা কৰিম। পলিটেকনিকৰ এডমিশ্যনৰ বাবে ইয়াৰে হাই ছেকেণ্ডাৰী বা মেট্ৰিকৰ পাৰ্চেণ্টেজ কিমান লাগিব, ইয়াৰে এপ্লাই ডেট কেতিয়াৰ পৰা, এই সকলোবিলাক তথ্য আলোচনা কৰিম। যদি আপোনালোকে আমাৰ চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব আৰু ভিডিঅ'টো ভাল লাগিলে লাইক কৰি দিব আৰু কমেণ্টত আপোনালোকৰ মতামত জনাব। এতিয়া পলম নকৰি ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। এই নটিচখন জাৰি কৰিছে ষ্টেট কাউন্সিল ফৰ টেকনিকেল এডুকেশ্যন SCTE, ডাইৰেক্টৰ অফ টেকনিকেল এডুকেশ্যন, চমুকৈ DTৰ ফালৰ পৰা। এই নটিচখন জাৰি কৰিছে 31 মে তাৰিখে। এইখন এখন এডুকেশ্যনেল নটিচ হয় ফৰ এডমিশ্যন ইনটু 3 years ডিপ্ল'মা ইন ইঞ্জিনিয়াৰিং এণ্ড টেকনলজি কৰ্চটো। ইয়াতে পলিটেকনিকৰ এডমিশ্যনৰ কাৰণে নটিচখন হয়। ইয়াৰে যি অনলাইন এপ্লাই আছে সেয়া আপোনালোকে www.dt.assam.government.in ৰ পৰা কৰি ল'ব পাৰিব। ইয়াৰে আবেদন প্ৰক্ৰিয়া অনলাইন যোগে হ'ব আৰু ইয়াৰে অনলাইন এপ্লাইটো 1 জুন 2024 পৰা 15 জুন 2024 লৈকে থাকিব আৰু ইয়াৰে আবেদন প্ৰক্ৰিয়া 1 জুনৰ 4টা বজাৰ পৰা আৰম্ভ হ'ব। ইয়াতে পলিটেকনিকৰ কাৰণে এলিজিবল ক্ৰাইটেৰিয়া আৰু এজ লিমিট দিয়া আছে। ইয়াতে আপোনালোকে মেট্ৰিক পাছ বা তাৰে সমান লেভেলৰ কিবা এক্সাম পাছ হ'ব লাগিব আৰু আপোনালোকে ইয়াতে মাষ্ট হেভ পাছ ইণ্ডিভিজুৱেল ইন বোথ থিয়ৰী এণ্ড প্ৰেক্টিকেল। আপোনালোকে মেথছ আৰু ছায়েন্সৰ থিয়ৰী আৰু প্ৰেক্টিকেলত মাষ্ট বি কম্পালচৰি পাছ হ'ব লাগিব। আৰু ইয়াতে পাৰ্চেণ্টেজ ৰিকুৱাৰ্ড দি আছে জেনেৰেল আৰু OBCৰ কাৰণে আপোনালোকৰ মেথছ আৰু ছায়েন্সত 40% লাগিব। এইটো পাৰ্চেণ্ট আপোনালোকৰ মেথছত যদি 60 পায় আৰু ছায়েন্সত 40 পায় তেনে দুটা যোগ কৰি দিব, টোটেল হ'ব 100। ইয়াক 2ৰে ডিভাইড কৰি দিব, হ'ব 50%। তেনেকৈ মেথছ আৰু ছায়েন্সৰ ছাবজেক্ট আপোনালোকে যিমান মাৰ্ক স্ক'ৰ কৰে সেই দুটা প্লাছ কৰি 2ৰে হৰণ কৰি দিব। যদি আপোনালোকৰ তাৰে 40তকৈ কম থাকে তেনেহ'লে আপোনালোকে এপ্লাইৰ কাৰণে এলিজিবল নহয়। এইটো জেনেৰেল আৰু OBCৰ কাৰণে। ইয়াতে পাৰ্চেণ্ট আপোনালোকক টোটেল পাৰ্চেণ্ট সোধা নাই, যিটো আপোনাৰ মেট্ৰিকত স্ক'ৰ কৰে ছায়েন্স আৰু মেথছত এইটো স্ক'ৰে সুধিছে। নেক্সট ইয়াৰে মেক্সিমাম এজ লিমিট 20 বছৰ 6 মাহ আৰু SC কাষ্টৰ কাৰণে এইটো মেথছ আৰু ছায়েন্সত 35% থাকিব লাগিব আৰু ইয়াতে এজ লিমিট হৈছে 23 বছৰ 6 মাহ আৰু STৰ কাৰণে 33%। এইটো ইয়াৰে মেক্সিমাম এজ লিমিট হৈছে 23 বছৰ 6 মাহ আৰু ফিজিকেলি হেণ্ডিকেপৰ কাৰণে নিজৰ পাৰ্চেণ্টেজ নিজৰ কেটেগৰী ৱাইজ হ'ব, কিন্তু ইহঁতৰ এজ লিমিটটো 25 বছৰ 6 মাহ। আপোনালোকৰ DTৰ কিবা হেল্প লাগিলে ইয়াতে ইমেইল এড্ৰেছ দিয়া আছে আৰু ইয়াতে কণ্টেক্ট নম্বৰ দিয়া আছে, কণ্টেক্ট কৰি ল'ব পাৰে। আৰু ইয়াতে আপোনালোকৰ এপ্লিকেশ্যন ফিজ এটা দিব লাগিব, ইয়াতে 300 টকা এপ্লিকেশ্যন ফিজ। আৰু ইয়াতে কোনো ধৰণৰ এন্ট্ৰেন্স এক্সাম নহয়। লাষ্ট ইয়াৰলৈকে ইয়াতে এন্ট্ৰেন্স এক্সাম হৈছিল, কিন্তু এইবাৰ ইয়াৰে এন্ট্ৰেন্স এক্সাম নহয়। 1 জুনৰ পৰা ইয়াৰে এপ্লিকেশ্যন ফৰ্ম আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু শেষৰ অন্তিম ডেট হৈছে 15 জুন তাৰিখে। এই নটিচখনত এইখিনিয়ে দিয়া আছে আৰু ইয়াতে এটা নোট দিয়া আছে, যদি আপোনালোকৰ PRC নাই তেনেহ'লে আপোনালোকে এডমিশ্যন নাপায়। আৰু কাষ্ট চাৰ্টিফিকেট OBCৰ কাৰণে NCL চাৰ্টিফিকেটখন কম্পালচৰি। DTৰ ফালৰ পৰা আৰু এখন নতুন নটিচ প্ৰকাশ কৰিছে। সেই দুখন নটিচ প্ৰকাশ কৰিছে, এখনত ডেটবিলাক আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়া দিয়া আছে আৰু এখন ইনফৰমেশ্যন ব্ৰাউজাৰ দিয়া আছে। ইয়াতে সকলোবিলাক ডিটেইলছ দিয়া আছে। ইয়াতে পলিটেকনিকৰ মাৰ্ক বেচিছত এইবাৰ এডমিশ্যন দিয়া হ'ব। আপোনালোকৰ মেথছ আৰু ছায়েন্সত স্ক'ৰ কৰা মাৰ্কৰ ওপৰত ভিত্তি কৰি ইয়াৰে এডমিশ্যনটো দিব। পলিটেকনিকটো 3 বছৰীয়া এটা ডিপ্ল'মা কৰ্চ হয়। ইয়াতে টোটেল 26খন গভৰ্ণমেণ্ট পলিটেকনিক কলেজ আছে আৰু ইয়াতে টোটেল 22টা কৰ্চ আছে। 26খন কলেজত 22টা ডিফাৰেণ্ট কৰ্চ আছে। ইয়াতে পলিটেকনিকৰ কলেজ কেইখনৰ নাম দিয়া আছে, ইয়াতে লোকেশ্যন দিয়া আছে। পলিটেকনিকৰ কলেজৰ ওপৰত অলৰেডি ভিডিঅ' বনোৱা আছে। নেক্সট এইকেইখন কলেজ কেইখনৰ নাম আপোনালোকে চাই ল'ব পাৰিব। যদি কলেজ কেইখনৰ নাম পঢ়ি দিয়া হয় তেনেহ'লে ভিডিঅ'টো বহুত লং হৈ যাব। আৰু ইয়াতে টোটেল
22টা ডিপ্লোমা প্ৰগ্ৰাম আছে। তো প্ৰগ্ৰামকেইটা হৈছে চিভিল ইঞ্জিনিয়াৰিং, মেকানিকেল ইঞ্জিনিয়াৰিং, ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, ইনষ্ট্ৰুমেণ্টেশ্যন টেকনলজি, কেমিকেল ইঞ্জিনিয়াৰিং, টেক্সটাইল, এগ্ৰিকালচাৰেল, আৰ্কিটেকচাৰ, তাৰপিছত টেক্সটাইল, ইলেক্ট্ৰনিক্স এণ্ড টেলিকমিউনিকেশ্যন, মেকানিকেল, অটো ইঞ্জিনিয়াৰিং, বায়োমেডিকেল, প্ৰিণ্টিং, ইণ্ডাষ্ট্ৰিয়েল এণ্ড প্ৰডাকশ্যন ইঞ্জিনিয়াৰিং, ফেশ্বন টেকনলজি, গাৰ্মেণ্ট টেকনলজি, মেডিকেল, ইলেক্ট্ৰনিক, ফুড প্ৰচেছিং টেকনলজি, মাইনিং ইঞ্জিনিয়াৰিং, মডাৰ্ণ অফিচ মেনেজমেণ্ট আৰু কম্পিউটাৰ ছায়েন্স ইঞ্জিনিয়াৰিং। আৰু ইয়াতে 21 নম্বৰত থকা মডাৰ্ণ অফিচ মেনেজমেণ্টটো কেৱল ছোৱালীৰ কাৰণে। আৰু ইয়াতে চিট কেপাচিটিবিলাকো দি আছে, এইবিলাক পিছত আলোচনা কৰি দিম। আৰু ইয়াতে 3খন ডকুমেণ্ট লাগিব। এজ প্ৰুফ হিচাপে আপোনালোকৰ মেট্ৰিকৰ এডমিট কাৰ্ডখন, তাৰপিছত কোৱালিফিকেশ্যন চাৰ্টিফিকেট, আপোনালোকৰ মেট্ৰিকৰ মাৰ্কশ্বিট আৰু চাৰ্টিফিকেট, তাৰপিছত পাৰ্মানেণ্ট ৰেচিডেন্স চাৰ্টিফিকেট, তো PRC-খন। তো এইটোৰ ভিতৰত এইখিনিয়ে তথ্য আছিল। নেক্সট নতুন এটা ভিডিঅ'ত আৰু নতুন টপিক লৈ আগবাঢ়ি আহিম। তো ভিডিঅ'টো আপোনালোকৰ বন্ধুবৰ্গৰ সৈতে শ্বেয়াৰ কৰি দিব, যাতে সিহঁতৰ এই তথ্যবিলাকৰ পৰা সুবিধা হয়, আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব। তো নেক্সট এটা ভিডিঅ'লৈ আকৌ স্বাগতম জনাম। আপোনালোকৰ সুস্বাস্থ্য আৰু মংগলৰ কামনা কৰিলোঁ। ধন্যবাদ।